হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমাৰ ঘৰত বিষ্ণু পূজাৰ ভাগ পাতিছে, তাকে দেখাম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। শ্ৰী বিষ্ণু পূজাৰ আৰম্ভ কৰিছোঁ ইয়াত। তোমার খেটু লাগে না Saya semua এয়া আমাৰ ঘৰত বিষ্ণুপাঠ কৰা হৈ গ'ল, হোম চম পুৰা হৈ গ'ল, পূজা কৰা হৈ গ'ল। এয়া মানুহখিনি আহিছে, বেলেগ মানুহ মাতা নাই, ঘৰৰ মানুহখিনি। এয়া মোৰ জাজনীৰ বৌ হয়, দেওৰ, জাজনীৰ ককায়েক, এইটো মোৰ এই দুটা আৰু মোৰ শাহু। এনে অনুষ্ঠুপীয়াকৈ কৰিছোঁ। এয়া মানে গৃহৰ শান্তিৰ কাৰণে বনোৱা গৈছে, মানে পাতা গৈছে পূজা ভাগ। আলোচনা কৰি আছে ইয়াতে। এয়া আমাৰ দুপৰীয়াৰ ভাতৰ কাৰণে মই দালি সম্ভাৰ মাৰিলোঁ। এইটো দেখিছেনে, লোহাৰ কেৰাহী হয় আমাৰ, মানে সেই যিটো মানে ঢালাই কেৰাহী নে কি কয় সেইটো নহয় বাৰু। এইটো কি লোহা হয় ক'বচোন, জনাবচোন। এইটো লোহাৰ কেৰাহীত দালিখন সম্ভাৰ মাৰিছোঁ। অলপমান পনীয়া হ'ল বাৰু, কথা নাই, উতলিলে অলপ নিজে নিজে এয়া হ'ব। এয়া দেখিছেনে, অকল মুগ মচুৰ দিছোঁ, একদম একো দিয়া নাই। পূজা চলিছে যে, সেইকাৰণে পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া দি সম্ভাৰ মাৰিছোঁ। দেখিছে, একো দিয়া নাই। আলু দিছোঁ সিজিবৰ কাৰণে। হৈ গ'লে কাঢ়ি থৈ দিম। এতিয়া টাইম আছে, অকণমান উতলিব লাগিব। মানে যিখিনি পানী পনীয়া হৈছে সেইখিনি অকণমান গোট মাৰিব লাগিব। আৰু মই দেখিছেনে এখন ক'ত উঠিছোঁ, এখন টুলত। এনেই মই পীৰা লওঁ, পীৰাখন বাৰু সেয়াত দিছিলোঁ, বামুণক দনা কাটিব বহিবৰ কাৰণে দিছোঁ। সেইকাৰণে মই এখন পীৰা মানে এখন টুল লৈ লৈছোঁ, নহ'লে মই বৰ অসুবিধা পাওঁ, কাৰণ চাপৰ মানুহ যে, সেইকাৰণে দিগদাৰ হয়। সেইকাৰণে এনেকৈয়ে লৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু কিবা কিবি দেখাই থাকিম দেই। খানাৰ যা যোগাৰ কৰি আছোঁ। এয়া পনীৰ তৰকাৰী বনাই আছোঁ। এয়া চাওক, দালিটোতো হৈয়ে গ'ল, তৰকাৰীটো বনাই আছোঁ। এনেকৈ চব নিৰামিষ। ইফালে পনীৰৰ গ্ৰেভি বনাই আছে বাইদেউ বনাই আছে, কিন্তু চবে মিক্স কৰি বনাই আছে। পূজা শেষ হৈ গ'ল। এয়া আমি এতিয়া এটা বেটছ খাই শেষ। এতিয়া আমি ৰান্ধনীবিলাকে খাম। এয়া আমাৰ ৰান্ধনী সদায় লাষ্ট হা, আমি সদায় লাষ্টত, সেইকাৰণে এতিয়া লাষ্টতে খাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই।